চতিয়াত গাঞ্জাসহ সৰবৰাহকাৰী আটক। চতিয়াৰ খনাগুৰিত বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটি বিশেষ দলে সৰবৰাহকাৰীটোক গাঞ্জাসহ আটক কৰিবলৈ সক্ষম হয়। বৰপেটাৰ সৰ্থেবাৰীৰ বিবেক নাথ নামৰ সৰবৰাহকাৰীটোৱে ওদালগুৰিৰ মাজবাটৰ গাঞ্জাসমূহ বিশ্বনাথ চাৰিআলিলৈ সৰবৰাহ কৰি আনিছিল। ইতিমধ্যে ধৃত সৰবৰাহকাৰীটোক চতিয়া আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। প্ৰায় 7 কেজি পৰিমাণৰ গাঞ্জা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। এইটা নিছিলে বস্তুটো গাড়ীৰ পৰা নমাই পেলাই ছজন পুলি এজন APS ছাৰো আছে আহি পেলাই এইকেইটা নমাই মেলি খুলি পেলাই ধৰি পেলাই এইকণতে আমি গোটেইখিনি মানুহ চবকে মাতি আনি পেলাই দেখুৱাই পেলাই। কেইটা বেগ আছিলে? বেগ দুটা আছে। তাতে কি আছিলে? তাত ভাং আছিলে। চব ভাং আছে। যিজন ল'ৰা ধৰিছে তেওঁ ক'ৰ? তেওঁ হৈছে অৰিজিনেল ঘৰ হৈছে বৰপেটাত, সৰ্থেবাৰী থাকে হেৰিত ওদালগুৰি মাজবাটত। তাতে কলেজ পঢ়ো বুলি কৈছে। এতিয়া এই মাজবাটৰ পৰাই আনিছিল? এতিয়া বস্তুটো মাজবাটৰ পৰা আনিছে। ক'লে নি আছিলে? বিশ্বনাথ চাৰিআলি। ব্যুৰ ৰিপৰ্ট অসম টুডে।